শ্ৰদ্ধাৰ বিভিন্ন দলৰ নেতা পালি নেতাসকল, বিভিন্ন দলৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা শ্ৰদ্ধাৰ ব্যক্তিসকল, যুৱ প্ৰজন্মসকল আৰু বিভিন্ন দলক সমৰ্থন কৰা ব্যক্তিসকল, এটা বিশেষ বাৰ্তা আপোনালোকক দিব বিচাৰিছোঁ। যিহেতুকে আমাৰ ইলেকশ্যন শেষ, মেট্ৰিকৰ ৰিজাল্ট শেষ, বিহু শেষ আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টো শেষ হ'ল আৰু এতিয়া আহি আছে এক বিশেষ সময়, এটা ট্ৰেণ্ডিং সময়। আকৌ অসম ব্যস্ত হৈ পৰিব এটা বিশেষ সময়ক লৈ আৰু সেই সময়টো আহি আছে 4 মে'ত। 4 মে'ত আমাৰ ইলেকশ্যনৰ ৰিজাল্ট। আমি আমাৰ অসমৰ ভৱিষ্যত কাৰ হাতত দিব বিচাৰিছোঁ, সেই ৰিজাল্টত আমি নিজেই নিৰ্ধাৰণ কৰিছোঁ আৰু সেই ৰিজাল্টত আমি নিশ্চয় গম পাম যে কাৰ হাতত এইবাৰ অসমৰ বাঘজুৰি আহিব। সেইটো পিছৰ কথা। কিন্তু এতিয়া প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে বিভিন্ন টিভি চেনেল, বিভিন্ন মিডিয়া, বিভিন্ন বিশেষ ব্যক্তি বিশেষে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত এক্সিট পোল কৰি, সঁচাই মিছাই কিছুমান এক্সিট পোল কৰি থকা দেখা গৈছে আৰু তাত কাক সমৰ্থন কৰি আছে আপোনালোকেও দেখিছে। এইটো এটা বিশেষ আপোনালোকৰ বাবে অনুৰোধ, আপোনালোকে এই সঁচা মিছা এক্সিট পোলবোৰত বিশ্বাস কৰি হতাশ নহ'ব। আপোনালোকক বিভ্ৰান্ত কৰিব বিচৰা হৈছে। আপোনালোক বিভ্ৰান্ত নহ'ব, হতাশ নহ'ব। কি দৰকাৰ এই এক্সিট পোলবোৰক বিশ্বাস কৰাৰ বা চোৱাৰ? আপোনালোকে নাচাব যাতে মনটো ভাঙি নপৰে। আপোনালোকে সঁচা ৰিজাল্টটোলৈ অপেক্ষা কৰক। 4 মে'ত আহি আছে সঁচা ৰিজাল্ট আৰু সঁচা ৰিজাল্টৰ বাবে এইকেইদিনত আপোনালোকৰ কৰিবলগীয়া কাম হৈছে আপোনালোকে ষ্ট্ৰং ৰুমবিলাকত সজাগ আৰু সচেতনতাৰে আপোনালোকৰ দৃষ্টি নিক্ষেপ কৰক। আপোনালোকৰ মন মগজুক যাতে বিভ্ৰান্ত কৰি ষ্ট্ৰং ৰুমত কিবা কৰিব নোৱাৰে কোনেও, সেইটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক। মই ভাবোঁ নিশ্চয় অসমৰ ৰাইজে যিদৰে অসমৰ ভৱিষ্যত যাৰ হাতত দিব বিচাৰিছে তেওঁৱেই জিকিব। তথাপিও আপোনালোকৰ কাম হৈছে সজাগ আৰু সচেতনতাৰে সময়বোৰ অতিবাহিত কৰা আৰু লগতে সাৱধানীৰ মৰণ নাই বুলি কয় নহয়। গতিকে যি হয় দেখা যাব, আপোনালোক সজাগ হওক, সচেতন হওক আৰু যাতে বিভ্ৰান্ত নহয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে এক্সিট পোল চাই আপোনালোক বিভ্ৰান্ত নহ'ব। শেষত অপেক্ষা সেই 4 মে'ৰ ৰিজাল্টলৈ। সাংবাদিক বন্ধুসকল, আমি আজি ইয়াত আহি আমি গোটেই ষ্ট্ৰং ৰুমবিলাক আমি চালোঁ। চোৱাৰ পিছত বাকীখিনি কথা আমাৰ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে। খালি মই এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে 4 তাৰিখৰ যি কাউণ্টিং হ'ব, কাউণ্টিঙৰ সন্মুখত আজিৰ পৰা 6টা বজাৰ পৰাই তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিব আমাৰ যাতে কাউণ্টিং এজেণ্ট বা আমাৰ প্ৰাৰ্থীসকলক ডিমটিভেট কৰিবৰ কাৰণে। কোনো যাতে ডিমটিভেট নহয়। আমি বিভিন্ন সমীক্ষা ইতিমধ্যে সমীক্ষাই নহয়, প্ৰত্যেকটো প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিলে জিকিব নিজিকিব এটা উমান পায়। ইতিমধ্যে আমি পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি চৰকাৰ গঠন কৰিব পাৰিম। গতিকে এক্সিট পোল যিটো আপোনালোকে ভালকৈ জানে, কেইজনমান সাংবাদিক আছে যিসকলে এতিয়া সাংবাদিকতা বাদ দি বিজেপিক মানে ৰক্ষণাবেক্ষণত লাগি গৈছে। এইবোৰ এক্সিট পোলত হতাশ হ'ব নালাগে। এইবিলাক এক্সিট পোলত আপোনালোকে মনোনিৱেশ কৰিব নালাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উমান পাইছে, থৰকাচুটি হেৰুৱাইছে যে এইবাৰ তেওঁ গাদীচ্যুত হ'ব। গতিকে আমি সকলোকে এটা অনুৰোধ জনাইছোঁ যে সেইদিনাখন যাতে ৰাতিপুৱাৰ পৰা আমি একদম কাউণ্টিং শেষ হৈ চাৰ্টিফিকেট লোৱাৰলৈকে যাতে আমি মনোবল বৃদ্ধি কৰি আমি চৰকাৰ গঠন কৰিব পাৰিম। সকলোৱে যাতে ঐক্যবদ্ধভাৱে আমি যাতে সেইদিনাখন সষ্টম হৈ থাকি তেওঁলোকে যেনেকুৱাই যাতে যোৱাবাৰ মই নিজে স্বচক্ষে তানজিল হুছেইন ডাঙৰীয়াৰ যেতিয়া কাউণ্টিং হৈ আছিলে 12টা বজাতে বাহিৰত ফটকা ফুটাই আমাৰ কাউণ্টিং এজেণ্টসকলক ডিমটিভেট কৰি দিলে। 12:30মান বজাত কেইবাজনেও ক'লে আমি হাৰিমেই নেকি, যাওঁগৈ নেকি, এনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি দিয়ে। এনেকুৱা যাতে কোনো পৰিৱেশ যাতে সৃষ্টি কৰাত আমাৰ যাতে কোনো বিচলিত নহয় তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলোকে সষ্টম হৈ থাকি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি যি চৰকাৰ বনাবলৈ গৈ আছোঁ তাত আপোনালোকক অহোপুৰুষাৰ্থ চেষ্টা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু বাকী কিবা যদি প্ৰশ্ন থাকে আমাৰ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই এই প্ৰশ্নৰ উত্তৰ দিব। চাওক, এক্সিট পোল কেতিয়াও একজেক্ট পোল হোৱা নাই। আপুনি ইয়াৰ আগত যদি 21তো চাই, বিহাৰৰ ক্ষেত্ৰতে হওক, বেলেগ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত যিবিলাক এক্সিট পোল হৈছিলে তেতিয়া বহুত এক্সিট পোল একজেক্ট পোল হোৱা নাই। গতিকে যোৱাকালিতো মই দেখি হাঁহি উঠিলে, কেইটামান পৰ্টেলত 2জনমান সাংবাদিকে এনেকুৱাকৈ দিলে মীৰা বৰঠাকুৰে হিন্দু ভোট এটাও পোৱা নাই। মোৰ ভোটটোতো পাইছোঁ, মই মোৰ ছোৱালীয়ে হাজবেণ্ডৰ ভোটটোতো পাইছোঁ। তেওঁলোকে এনেকুৱা ক'ব বিচাৰে যে মই হাতীগাঁও দক্ষিণ গাঁৱতে সীমাবদ্ধ থাকিলোঁ। এইটো কৰি অপমান কৰিব নাপায় ভোট ৰাইজক।
আৰু এক্সিট পোলত মই এটা কথা আপোনালোকক আগতেও কৈছোঁ, এক্সিট পোলটো এটা ট্ৰেণ্ডিং চলি আছে। এক্সিট পোলটোত ইনভেষ্টমেণ্ট কৰে চৰকাৰে, আৰু সেইটো হিচাপত এতিয়া এই এক্সিট পোলটোৱে বহুত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুত ইয়াত এটা নীতি নিৰ্ধাৰণ কৰিব। আজি শ্বেয়াৰ মাৰ্কেটলৈ যদি চায়, শ্বেয়াৰ মাৰ্কেটখনত যিখিনি মেইন শ্বেয়াৰ হোল্ডাৰ আছে তেওঁলোকে চুইপ কৰি দিব, আৰু যিবিলাক ৰিটেইলাৰ আছে তেওঁলোকৰ একদম ডাউনফল 4 তাৰিখৰ পিছত আহি যাব। এইবিলাক এটা হৈছে এটা গোটেই এটা নেক্সাছত গোটেই কামটো চলি থাকে। মই কেতিয়াও নাভাবোঁ যে এক্সিট পোল একজেক্ট পোল। এক্সিট পোল মানে আজিৰ পৰা কিছুদিনৰ আগত আমি কংগ্ৰেছৰ সকলো কেণ্ডিডেটক লৈ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ বহিছিলে। সেইদিনা আমি ঠিক কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই 29 তাৰিখে বেংগলৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে তেওঁৰ যিবিলাক ভিজা চেনেল আছে সেইবিলাক দি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব যে তেওঁ অফিচাৰবিলাকৰ ওপৰত ইনফ্লুৱেঞ্চ কৰিব। সেইটোৱে আজি আপোনাৰ বহুত হ'ব। এতিয়া মই দেখা নাই, মই নগাঁৱৰ পৰা গুৱাহাটী গৈ আছোঁ, আজি সেইটোৱে খবৰ। সেইটো 4 তাৰিখ দুপৰীয়ালৈকে হৈ থাকিব। যেতিয়া নিৰ্বাচনৰ আপোনাৰ বাকচ খুলিব, যেতিয়া আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড হ'ব, আপুনি চাব সেইদিনাও কৈ দিব যে অমুক কেণ্ডিডেট জিকিলে বিজেপি চৰকাৰ হ'ব। তাৰ পিছতহে আপোনালোকে দেখিব আচলটো হ'ব। এইটো আচলতে কৰিছে অফিচাৰসকলক ভয় খুৱাবৰ কাৰণে, অফিচাৰসকলক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে, কাৰণ তেওঁ গম পাইছে ইণ্টেলিজেঞ্চৰ যোগেদি যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানুহৰ নীৰৱ এক ব্ৰিটিছনা আহিছিলে, নীৰৱ ব্ৰিটিছনা। মানুহে, মই নিজেই প্ৰত্যক্ষ কৰিছোঁ ইমান দিনৰ অভিজ্ঞতাৰ পৰা, কোনোদিন কংগ্ৰেছক ভোট নিদিয়া লোকসকলেও আপোনাৰ ভোট চেণ্টাৰত গৈ তেওঁলোকে জয় জুবিন দা বুলি ওলাই আহিছে। এই কথা বতৰাবিলাক কি সূচাইছে আপোনালোকে গম পাইছে। গতিকে আজি আপোনালোকে চাওক, নিৰ্বাচনৰ এই কাউণ্টিং হওঁ অৱস্থা, সেই সময়তে তেওঁলোকে ক'ৰবাত গাদ্দাৰ, ক'ৰবাত চিপৰাং, এই কথাবিলাক কেতিয়া কয়? আমিও কৈছিলোঁ এই কথাবিলাক, মোৰ মনত পৰে 2016ত আমি কৈছিলোঁ, যেতিয়া আমি শাসনত আছিলোঁ আৰু যেতিয়া আমি গম পোৱা নাছিলোঁ যে ৰাইজে আমাক ভোট দিয়া নাই, তেতিয়া 2016ত এনেধৰণৰ কথাবিলাক কংগ্ৰেছে কৈছিল আৰু কংগ্ৰেছৰ চৰকাৰ নাহিল। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সবল মানুহৰ জনমত আছে, আৰু সেইকাৰণে আপোনালোকে চাব কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। এই কথাটো 100% আপোনাৰ সত্য কথা। সকলোৱে জানে, আমাতকৈ বেছি বিজেপিয়ে জানে। যোনে চিপৰাং কৈ আছে, যোনে গাদ্দাৰ কৈ আছে, তেওঁলোকে ভালকৈ জানে, আৰু সেইকাৰণেই তেওঁলোকে কোনো কংগ্ৰেছী আমাৰ যিসকল জিকাটো খাটাং, সেইসকলৰ লগতো হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী মানুহে গৈ পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰা আৰম্ভ কৰিছে, ভয়ত পেপোৱা হৈ। গতিকে এইবিলাক চব ব্যৰ্থ চেষ্টা হ'ব। অসমৰ ৰাইজে এইবাৰ উচিত শিক্ষা দিব, আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যে অপমান, ব্ৰিটিছতা, জুবিন গাৰ্গক আপোনাৰ ন্যায় নিদিয়া, বিভিন্ন জাতি জনগোষ্ঠীক অপমান, এই কথাবিলাকৰ পৃথক তুলিবলৈ ৰখি আছিল, আৰু সেইটো এটা সময় আহি গৈছে সমাগত। আৰু সেইকাৰণে তেওঁ এইকেইটা দিন তেওঁ চলে বলে কহলে এটা পৰিৱেশৰ সৃষ্টি কৰি অফিচাৰক ইনফ্লুৱেঞ্চ কৰিব পাৰে নেকি, ইলেকশ্যন কমিশ্যনাৰ মানুহক ক'ৰবাত ইনফ্লুৱেঞ্চ কৰিব পাৰে নেকি, তাৰ অপচেষ্টাত আছে। আমি সেই ক্ষেত্ৰত আমি অফিচাৰসকলকো আমি অনুৰোধ কৰিম যে কাৰো পক্ষ ল'ব নালাগে, আপোনালোকে নিৰপেক্ষ হৈ থাকি উচিত যিটো আপোনাৰ ৰাইজে ভোট দিছে সেইটো আপোনালোকে সহায় কৰক। আৰু আমাৰো যিসকল বিৰোধী পক্ষৰ আমাৰ একত্ৰিত আমাৰ মঞ্চত, সেইসকলক কৈছোঁ যে শেষ আপোনাৰ ৰাউণ্ডলৈকে আমাৰ মানুহবিলাক যাতে থাকে। কোনো দুপৰীয়া আমাৰ একফালে চাব 3টা 4টা ৰাউণ্ড হৈছে, আৰু কৈ দিব যদি লোৱাৰ আছামত হয় আপাৰ আছামৰ কথা ক'ব, আপাৰ আছামত হ'লে বৰাক ভেলীৰ কথা ক'ব, যে সেইফালে জিকিলে এইফালে জিকিলে। সেইকাৰণে আপোনালোকে আজি আহিছে, উঠে নে নুঠে মই নাজানো, এইটোত জানো উঠে নে নুঠে মই নাজানো, কিন্তু এইটো কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ যে চৰকাৰখন যাব 4 তাৰিখে, সেই কথাটো আজি স্পষ্ট হৈছে। সকলো যিসকল মুখে ক'বলৈ সাহস কৰা নাছিল, সেই মুখবিলাকো আজি ওলাই আহিছে, আৰু স্পষ্ট হৈছে যে ৰাইজ জিকিব, হিমন্ত বিশ্ব শৰ্মা হাৰিব। এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাহে ক'ব পাৰিব, আমি নকওঁ। আমি এনেকুৱা কথা আমি নকওঁ যিবিলাক কথা বতৰা ৰাইজে বেয়া পায়। আজি আপোনালোকে কওক, উজনিত আজি আপোনালোকে য'ত হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ বেয়া কথা কৈ আছিল, আজি তেওঁইতো আজি তাত আমাৰ মানুহৰ লগত সম্পৰ্ক ৰখা, মোৰ তাত বিভিন্ন ধৰণৰ আপোনাৰ প্ৰমাণ আছে। কিয় ৰাখিছে? যে তেওঁ এতিয়া আমাৰ ভিতৰত চুৰ কৰিবলৈ বিচাৰিছে। এইবাৰ ব্যৰ্থ চেষ্টা। আমাৰ যিবিলাক আমাৰ এইবিলাক মানুহ আছিল, সেইবিলাক অলৰেডি গুচি গ'ল। আমি তেতিয়াই কৈছিলোঁ, মই বাৰে কৈ আছিলোঁ, কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছৰ বাহিৰত, যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে প্লেনত একেলগে 2 ঘণ্টা থিয় হৈ কথা পাতিছিল। সেই কথা বতৰাবিলাক আমি AICCক জনাইছিলোঁ। আজি সেইবিলাক নাইকিয়া হৈছে। কংগ্ৰেছ আজি পৰিষ্কাৰ। গতিকে আমি ঐক্যবদ্ধভাৱে, সন্মিলিতভাৱে আমি বিৰোধী পক্ষৰ লগত আমি যুঁজিছোঁ। তাৰ ফল আমাক ৰাইজে দিছে। এইবাৰ কোনো কংগ্ৰেছ নিজিকে,
এইবাৰ কোনো আপোনাৰ কংগ্ৰেছৰ মিত্ৰজোঁট নিজিকে, এইবাৰ ৰাইজ জিকিব। ৰাইজৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী হিমন্ত বিশ্ব শৰ্মা পৰাজিত হ'ব, অসমৰ ৰাইজ বিজয়ী। গোটেই অসম কঁপাই যোৱা গুৱাহাটীত যিটো ৰিচেণ্ট এক্সিডেণ্ট হ'ল, যিটো এক্সিডেণ্টত 3জনী ছোৱালী স্পট ডেড হৈ মৰি থাকিলে, তাৰ বিষয়ে মই আজি 2-3মান কথা পাতিম। কথাটো হ'ল, এনেকুৱা ধৰণৰ এক্সিডেণ্ট গুৱাহাটীত হৈয়ে থাকে, আমি প্ৰায় খবৰ পায়ে থাকোঁ। এই এক্সিডেণ্টবিলাক হোৱাৰ মূল কাৰণ হ'ল গুৱাহাটীৰ কিছুমান ছিষ্টেম, লেতেৰা ছিষ্টেম। কেইটামান মই এক্সাম্পল দি আছোঁ। তাৰ ভিতৰত এটা ছিষ্টেম হ'ল হোমষ্টে। হোমষ্টেবিলাকত ল'ৰা ছোৱালীবিলাকে ৰাতিলৈকে পাৰ্টি কৰিব, মদ খাব, তাৰপিছত ৰাতি হ'লে ওলাই আহে 3টা-4টাত, আহি পেলাই ৰাস্তাত এক্সিডেণ্ট হৈ মৰি থাকে। আৰু এটা ছিষ্টেম আছে লিভিং টুগেডাৰ। একাংশ ল'ৰা ছোৱালীয়ে হাজবেণ্ড ৱাইফৰ নিচিনা থাকিব, খাব, ল'ব, একলগত শুব, মাক বাপেকে গমেই নাপায় গুৱাহাটীত কি কৰি আছে। মাক দেউতাকে ভাবে যে তাহাঁতে গুৱাহাটীত পঢ়ি আছে, কিবা জব কৰি আছে, কিবা কৰি আছে, কিন্তু সমান্তৰালভাৱে কেনেকুৱা ধৰণৰ বেয়া কামত লিপ্ত হৈ থাকে মাক দেউতাকে কিন্তু গম নাপায়। মই আগতেও বহুবাৰ কৈ আহিছোঁ যে বাহিৰৰ কিছুমান ছোৱালী আহি গুৱাহাটীত নিজকে নিজে থাইলেণ্ডত বা ডুবাইত থকা বুলি ভাবে। গোটেই ৰাতি ঘূৰি ফুৰিব, নতুন নতুন ল'ৰাৰ লগত চিনাকি হ'ব, তাৰপিছত পাৰ্টি কৰি ফুৰিব। যাৰ কাৰণে কিছুদিন পিছত আমি খবৰ পাম কোনোবাই ছুইচাইড কৰিছে, কোনোবাই এক্সিডেণ্ট হৈ মৰিছে। আৰু কেইটামান কথা মই আগতেও কৈছোঁ, কিছুমানে বেছি স্পীডত গাড়ী চলালে নিজকে নিজে বহুত ষ্টাইলিছ, বহুত দামী মানুহ বুলি ভাবে। 100, 120, 150 কোনো লিমিট নাই। স্পীড লিমিট তেওঁলোকে একেবাৰে নামানে। কোনটো ৰাস্তাত কি স্পীড আছে তেওঁলোকে একদম ফ'ল' নকৰে। আৰু এটা বেয়া লক্ষণ আছে কিছুমানৰ, ছিট বেল্টডাল মাৰি নলয়, পিছফালেদি মাৰি ল'ব। তাৰমানে ছিট বেল্টডাল মাৰি ল'লে তেওঁলোকে নিজকে নিজে ঢেকেৰি বুলি ফিল কৰে। এইটো একদম অপ্ৰিয় হ'লেও সঁচা কথা। লাষ্টত চবতকৈ ডাঙৰ কাৰণটো কৈ আছোঁ, সেইটো হ'ল মদ। একাংশই মদ খাই মাতাল হৈ অসুৰৰ নিচিনা গাড়ী চলায়, তাতে গমেই নাপায় গাড়ী কিমান স্পীডত চলি আছে। সমস্যাটো কি জানে? মদ কেতিয়াও অসমত বন্ধ নহয়, কাৰণ মদৰ পৰা বহুত ৰেভিনিউ আহে। চৰকাৰে মানুহক মদ খুৱাই ৰেভিনিউ লৈ আমাক চলাই আছে, এইটো একেবাৰে সঁচা কথা। সেইখিনিলৈকে ঠিক আছিল, কিন্তু তাৰপিছতো আৰু কিছুমান ডাঙৰ ডাঙৰ কাৰণ আছে। গুৱাহাটীত নতুন নতুন কিছুমান ডিস্কো হৈছে, ক্লাব হৈছে, পাব হৈছে, য'ত ল'ৰা ছোৱালীবিলাকে 3টা-4টা একদম ৰাতি পোহৰ হোৱালৈকে মদ খাই থাকিব পাৰে, পাৰ্টি কৰি থাকিব পাৰে। আৰু সেই বাৰবিলাকক বা ডিস্কোবিলাকক নাকি লগোৱা মানুহ নাই। কিয় জানেনে? সেই বাৰবিলাকত বা ডিস্কোবিলাকত একাংশ ৰাজনৈতিক নেতাই ইনভেষ্ট কৰি থৈ দিছে। গতিকে পুলিচে তাতে ৰেড মাৰিব ভয় কৰে, এক্সাইজে ৰেড মাৰিব ভয় কৰে। এক্সাইজৰ নিয়ম মতে কিছুমানৰ 10টালৈকে লাইচেঞ্চ থাকে, কিছুমানৰ 12টালৈকে লাইচেঞ্চ থাকে। কিন্তু তাৰপিছতো কিছুমান ৰাজনৈতিক নেতাৰ আশীৰ্বাদৰ কাৰণে ৰাতিপুৱালৈকে এই ডিস্কো ক্লাববিলাক চলি থাকে। যাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে ৰাতিপুৱালৈকে মদ খাব, তাৰপিছত ওলাই আহিব গাড়ী দি, ৰাস্তাত এক্সিডেণ্ট হৈ মৰি থাকে। এই ভিডিঅ'টো প্ৰস্তুত কৰা মোৰ এটাই উদ্দেশ্য, চৰকাৰে যদি মদ বন্ধ কৰিব নোৱাৰে ঠিক আছে, নালাগে, কিন্তু যিখিনি ক্লাব আছে, ডিস্কো আছে, বাৰ আছে, সেইখিনি যাতে টাইমত বন্ধ হয়। এক্সাইজে সেই বিষয়টোত মাথা মাৰিব লাগে। যাৰ বেছি খাবৰ মন আছে ঘৰত আনি কিনে খাই থাকক, কমচে কম জীৱনটো বাচিব। কিন্তু দেৰিলৈকে যদি ডিস্কোত যদি খাই থাকে, তাৰপিছত ৰাতি ওলাই আহোঁতে গাড়ী এক্সিডেণ্ট হৈ মৰিবই, ফাইনেল। অসমত পুনৰ NDA চৰকাৰ, এই কথাটো এক্সিট পোলে কৈছে। আৰু খুব কম শতাংশ মানুহে, মানে প্ৰায় 20% মানুহে ভাবি আছে যে অসমত হয়তো এইবাৰ বিৰোধীৰ চৰকাৰ আহি যাব পাৰে। কিন্তু বেছিভাগ মানুহে, যিসকলে মানুহৰ লগত কথা পাতি আছে, বিভিন্ন লোকৰ লগত কথা পাতি আছে, তেওঁলোকৰ এটা ধাৰণা হৈছে যে পুনৰবাৰ NDA চৰকাৰে আহিব, কিন্তু আগৰ দৰে শক্তিশালী ৰূপত অহাৰ সম্ভাৱনাটো কম এইবাৰ। এতিয়া কথাটো হ'ল, মই নিজেও ব্যক্তিগতভাৱে বহুতবাৰ ভিডিঅ' যদি আপোনালোকে আগতে মোৰ চাইছে গমেই পাইছে, মই বহুতবাৰ কৈছোঁ যে অসমত বিজেপিয়ে চৰকাৰ হ'ব, কিন্তু বিজেপিৰ আসন আগৰ দৰে শক্তিশালী হোৱাৰ সম্ভাৱনা কম, আগতকৈ কমিব, আৰু বিৰোধী শক্তিশালী হ'ব। সেইটোহে আমাৰ কথা, আৰু সেইটোৱে আমাৰ লক্ষ্য এইটো কাৰণে যে বিৰোধী শক্তিশালী হ'ব লাগে। বিৰোধী যদি শক্তিশালী নহয়, গণতন্ত্ৰত আচলতে বৰ্তি থকাটো টান, আৰু জনতাৰ সুখ নহয়। যদি সংখ্যাগৰিষ্ঠতা, মানে একক সংখ্যাগৰিষ্ঠতা এইবাৰ পুনৰ লাভ কৰে বিজেপিয়ে, আৰু বিৰোধী আসন কমি যায়, তেতিয়াহ'লে কিন্তু সেই লক্ষণটো শুভ বুলি ক'ব নোৱাৰি। সেই লক্ষণটোৱে আপোনাক, মোক, আমাক সকলোকে হাৰ্ম কৰিব, আটাইতকৈ অনিষ্ট কৰিব। আমি সকলোৱে অনিষ্টৰ সন্মুখীন হ'ম। গতিকে আমাক লাগে বিৰোধী শক্তিশালী হোৱাটো জৰুৰী, আৰু সেইটোৱেই হ'বলৈ গৈ আছে। সমীক্ষা কি দিছে কি নিদিছে এক্সিট পোল, সেইটো আচলতে সিমান জৰুৰী নহয় এইটো সময়ত। আৰু এক্সিট পোলত যিখিনি আচলতে তথ্য আহিছে, মই বিভিন্ন কিমান 14টা নে 15টা এজেঞ্চিয়ে কৰিছে, তাৰ বেছিভাগ এজেঞ্চি আছিলে নাম নোহোৱা এজেঞ্চি।
কালিলৈ পৰহিলৈ ময়ো যদি এজেঞ্চি এটা খুলি লৈ পেলাই বহি লওঁ আৰু কোনোবাই তেনেকৈ বহি লয়, তেনেকৈ কৰিব পৰা যায়। তাৰমানে কথাটো এনেকুৱাহে মোৰ ধাৰণা এটা হ'ল। কাৰণ যিবোৰ এজেঞ্চি কিছুমান নতুন নতুন নাম আহিছে, সেই এজেঞ্চিবিলাকৰ অসম সম্পৰ্কত, বেলেগবোৰ ৰাজ্যৰ সম্পৰ্কত আমাৰো যিহেতু ধাৰণা বৰ কম, গতিকে বেলেগৰ সম্পৰ্কত নকওঁ, কিন্তু অসম সম্পৰ্কত কিমান ধাৰণা আছে সেইটো আটাইতকৈ ডাঙৰ কথা। কাৰণ AIUDF দলটোকো বহুত আসন দিয়া দেখিছোঁ কিছুমান সেই সমীক্ষা চলোৱা সংস্থাই। এতিয়া কথা হ'ল এক্সিট পোল সদায় কিন্তু সঁচা নহয়। এক্সিট পোল মানে যিটো হয় বেছিভাগৰ ক্ষেত্ৰত বিফল হোৱা দেখা যায়। আপোনালোকে যদি মনত পেলায় 2015 চনত যেতিয়া এক্সিট পোল দিছিল দিল্লী বিধানসভাৰ কাৰণে, সেই সময়ত আপ দলটো 2012 চনত গঠন হৈছিলতো, নতুন দল আছিল। গতিকে আপ দলক একেবাৰে নাপাত্তা কৰি এক্সিট পোলবোৰ দিছিল সংস্থাবিলাকে। এতিয়াও আপোনালোকে খুচৰি চালে দেখিব দিল্লী বিধানসভাত 70খন আসন আছিলে আৰু এক্সিট পোলত আপ দলক তেনেধৰণে গুৰুত্ব দিয়া হোৱা নাছিল। তাৰ বিপৰীতে যিহেতু তাৰ আগতে কংগ্ৰেছ চৰকাৰ আছিল, তাত বিজেপিৰ চৰকাৰ দেখুওৱা হৈছিলে যে বিজেপিৰে চৰকাৰ আহিব প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কাৰণে। কিন্তু 70খন আসনৰ 67খন আসন সেইবাৰ লাভ কৰিছিল আপে। গতিকে সেইটো এটা ভয়ংকৰ কথা, কিন্তু যিটো মানে পচিবল নাছিল। কথাটো একেবাৰে এনেই বনাই দিয়া নিচিনাকৈহে আচলতে দিয়া হৈছিল। সেইটো এটা ঠিক তেনেধৰণে যোৱাবাৰৰ যিটো নিৰ্বাচন আছিল 2021 পশ্চিমবংগৰ নিৰ্বাচন, তাত এক্সিট পোলত বিজেপিক আটাইতকৈ সৰ্বাধিক আসন দিয়া হৈছিল আৰু তৃণমূল নাথাকিব এনেকুৱা ধৰণৰ কোৱা হৈছিল। কিন্তু 21 চনৰ নিৰ্বাচনত মমতা বেনাৰ্জীৰ তৃণমূলে 215খন আসন পালে আৰু বিজেপিয়ে পালে 77খন আসন। গতিকে এক্সিট পোল সদায় সঁচা নহয়, কিন্তু এক্সিট পোল সঁচাও হয়। বিহাৰৰ ক্ষেত্ৰতো আপোনালোকে যদি মনত পেলায় 2020 চনত একেবাৰে সলনি হৈ যাব, বিহাৰত বিৰোধী চৰকাৰ হ'ব, সেই কথাটো কোৱা হৈছিল, কিন্তু নহ'ল। কিন্তু একিউৰেট হোৱাও প্ৰমাণ আছে, একেবাৰে আখৰে আখৰে মিলি গৈছে এক্সিট পোল। সেইটো 2014 চনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰ হ'ব বুলি কোৱা হৈছিল লোকসভাত, আৰু সেইমতে হ'লো। 2019 চনত হ'ব বুলি কোৱা হৈছিল, হ'লো। কিন্তু 2004 চনত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চৰকাৰ হ'ব বুলি কোৱা হৈছিল, ইণ্ডিয়া চাইনিং আপোনালোকৰ মনত আছে চাগে। কিন্তু সেইবাৰ নহ'ল, আহিল আমাৰ মনমোহন সিং। গতিকে এক্সিট পোল সদায় সঁচা নহয়, আৰু এক্সিট পোল সঁচা নোহোৱাৰ কেইবাটাও কাৰণ আছে। গুৰুত্বপূৰ্ণ কাৰণৰ ভিতৰত এক্সিট পোল সম্পৰ্কত কিয় ভুল হয় সেই কথাটো যদি চোৱা হয়, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল ভোটাৰসকলক তেওঁলোকে কোনবোৰ ভোটাৰক লয়, সেই কথাটো চবতকৈ ডাঙৰ কথা। কাৰণ এইটো ভোট দি আপুনি নিৰ্বাচনৰ ভোটটো আঙুলিটো টিপি আহি পেলাই যিসকলক তেওঁলোকে সোধে, সেই ফ্ৰেছনেছটো তেওঁলোকৰ থাকে। সেই ফ্ৰেছনেছটো থকাৰ কাৰণে এক্সিট পোলটো বহুতে শুদ্ধ হ'ব বুলি ভাবে ইয়াৰ আগৰ পোলবিলাকতকৈ। অপিনিয়ন পোল আৰু এক্সিট পোলৰ অপিনিয়ন পোলটোত ভাবে যে এইটো আগতে হোৱা নিৰ্বাচনৰ, আৰু এক্সিট পোলটো যিহেতু দি আহিয়ে কথাটো কয়, গতিকে সেইটো শুদ্ধ হ'ব বুলি ভাবে। কিন্তু আজিকালি সেই কথাটো একেবাৰে মিছা। কাৰণ চাইলেণ্ট ভোটাৰ, এইবাৰ অসমৰ ক্ষেত্ৰত চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত বেছি। আপুনি কিমান মানুহৰ লগত কথা পাতিছে বিগত দিনবিলাকত, বহুতবোৰ মানুহেই নিজে কাক ভোট দিলে ক'বলৈ কিন্তু ভয় খাইছে। ইয়াৰ আগতে কিন্তু ভয় খোৱা নাছিল। 14 আৰু 19ত কোনেও ভয় খোৱা নাছিল, লোকসভাতো ভয় খোৱা নাছিল, আৰু যিটো 16 আৰু 21ৰ যি বিধানসভা, তাতো মানুহে ভয় খোৱা নাছিল, ফ্ৰেংকলি কথাখিনি কৈছিল। গতিকে সেইটো এটা ভয় যেতিয়া খাইছে, তেতিয়াহ'লে আপুনি যদি একেবাৰে হিতাধিকাৰী এজনকো গৈ পেলাই সুধিছে নহয়, তেওঁ ভয় খাই পেলাই কথাটো দিছোঁ আৰু ঠিকেই দিছোঁ, এনেকুৱা ধৰণৰ যেতিয়া মন্তব্য কৰিছে, তেতিয়া আপুনি বুজি পাব যে তেওঁ বিজেপিক দিয়া নাই। যদি বিজেপিক দিলেহেঁতেন তেতিয়া তেওঁ তেনেধৰণে নকয়, তেতিয়া তেওঁ ক'লেহেঁতেন যে মই যাৰ পৰা পাইছোঁ তাকেই দিছোঁ। সেইটোৱে স্পষ্ট কথা। কোনোবাই যদি আপোনাক কৈছে যে মই পৰিৱৰ্তনৰ কাৰণে দিছোঁ, তাৰমানে তেওঁৰ পৰা স্পষ্ট যে তেওঁ এইবাৰ বিচৰা নাই এইখন চৰকাৰ। গতিকে এনেধৰণৰ মতামত দিয়া মানুহ খুব কম, আৰু তেনেকুৱা ধৰণৰ মতামত দিয়া মানুহক এই এজেঞ্চিবিলাকে সঁচাকৈ পাইছেনে, নে একোটা গুৱাহাটী বুলি কোৱাৰ লগে লগে গুৱাহাটীৰ ধাৰণাটো ল'বলৈ হ'লে বা দিছপুৰ সমষ্টিৰ ধাৰণাটো ল'বলৈ হ'লে যদি 5জন মানুহৰ লগত কথা পাতি ধাৰণাটো লৈছে বা 50জন মানুহৰ লগতো কথা পাতি ধাৰণাটো লৈছে,
মই ধৰি লওক আছোঁ, মোৰ লগত থকা আৰু 5জন একেলগে যদি লৈছে, তেনেকুৱা ধৰণৰ বহুতবোৰ কথা আছে যিবোৰ মেথডলজি ভুল হ'লে এক্সিট পোলটো ভুল হয়। আৰু এক্সিট পোল ভুল কেতিয়া হয়? যেতিয়া আচলতে চাইলেণ্ট ভোটাৰ বেছি থাকে তেতিয়া এক্সিট পোল ভুল হয়। আৰু এক্সিট পোল শুদ্ধ হয় কেতিয়া? যেতিয়া এটা হাৱা থাকে, ঢৌ যেতিয়া এটা থাকে নহয়, সেই এক্সিট পোলটো শুদ্ধ হয়। সেইকাৰণে 2014 আৰু 19ৰ যিটো এক্সিট পোল আছিল লোকসভাৰ ভাৰতৰ ক্ষেত্ৰত মানে সেইটো শুদ্ধ হৈছিল কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ যিটো মোদী ঢৌ, সেই মোদী ঢৌটো আছিল কাৰণে সেই সময়ত শুদ্ধ হৈছিল। কিন্তু এইবাৰ লাষ্ট যিটো ইলেকশ্যন লোকসভাৰ 2024 চনৰ, সেই এক্সিট পোলটো ভুল প্ৰতিপন্ন হ'ল কাৰণ মোদী ঢৌ নাছিল। যেতিয়া ঢৌ চৌবিলাক নাথাকে নহয়, তেতিয়া এক্সিট পোলটো শুদ্ধ হোৱাৰ সম্ভাৱনা খুব কম থাকে। এতিয়া অসমত বিজেপিৰ ঢৌ এইবাৰ কিমান বেছি সেই কথাটো চাব। বিজেপিৰ নিজৰ মাজতে বিসম্বাদো দেখিছোঁ, কিন্তু ভোট দিয়া মানুহবিলাকৰ মাজতে নিজেই সিহঁতৰ ভিতৰত কাজিয়া। দিগন্ত কলিতাই কি কৈছে সেয়া দেখিছোঁ, ৰঞ্জিত দাসে কি কৰিছে সেয়া দেখিছোঁ। এই ধৰণৰ কথা বতৰাবোৰ দেখাৰ পাছত আচলতে এটা কথা স্পষ্ট হৈছে যে বিজেপিত বিসম্বাদ আছে, AGP আৰু বিজেপিৰ মাজত সহযোগিতা হোৱা নাই। সেইবোৰতো আপোনালোকে নিজে নিজৰ জেগাবিলাকত দেখা নাই জানো? তেনেহ'লে যদি নিজে নিজৰ জেগাবিলাকত আপোনালোকে দেখিছে, তেনেহ'লে কোনোবা সংস্থাই যে 100ৰ ওপৰত আসন দিছে, NDA মিত্ৰজোঁটক, মানে বিজেপি AGP মিত্ৰজোঁটক যে 100ৰ ওপৰত আসন দিছে, সেইটো মানি ল'ব আপোনালোকে কেনেকৈ পাৰিছে? কাৰণ বিজেপিয়ে নিজেই ছিট দিছে 89ৰ লগত আৰু 26 যদি যোগ হয়, 89 আৰু 26 মিলাই 100 কিমানখন আসন যি হয়, বাকীখিনি মই বাদেই দিছোঁ। 89 আৰু 26 হ'লে এইফালে আপোনাৰ 115খন, 115খনত বিজেপিয়ে গোটেই কেইখন আসন পাব লাগিব NDAৰ 100ৰ ওপৰত হ'বলৈ হ'লে। গোটেই যিমানত খেলিছে সিমানেই পাব লাগিব। আপোনালোকেতো নিজে যিসকলে আজি এক্সিট পোলটো খুব এনজয় কৰিলে, আপোনালোকে নিজে হিচাপটো কৰকচোন। আপোনালোকৰ সমষ্টিত প্ৰতিটো সমষ্টিতে বিজেপি কেণ্ডিডেট অপ্ৰতিৰোধ্য নেকি? স্বয়ং দিছপুৰ সমষ্টিত অপ্ৰতিৰোধ্য নেকি? বিহপুৰীয়াত মই যিকেইটা অকণমান টাফ সেইকেইটাই কৈছোঁ, বিহপুৰীয়াত অপ্ৰতিৰোধ্য হৈছে নেকি? ৰঙানদীত অপ্ৰতিৰোধ্য নেকি? মানে কোনেও তাত বাধাৰ সৃষ্টি কৰাই নাই নেকি? আপোনালোকে যদি এক্সিট পোলটো যদি এই হিচাপত দিছে, মোৰ এক্সিট পোল হিচাপত হিমন্ত বিশ্ব শৰ্মা চকুমুদি জিকিব, সেইটো এক্সিট পোল মোক যদি আপোনালোকে সোধে, তেতিয়াহ'লে ছেকেণ্ড জিকিব মৃণাল শইকীয়া খুমটাই, চকুমুদি জিকিব। জাগিৰোডৰ পৰা পীযুষ হাজৰিকা চকুমুদি জিকিব। এই 3জন মানুহৰ কথা একেবাৰে কোনো দ্বিধাবোধ নকৰাকৈ, এক্সিট পোল নকৰাকৈও ক'ব পৰা কথা হৈ আছে। কিন্তু বাকীসকলৰ ক্ষেত্ৰত চবেই এইবাৰ প্ৰতিগৰাকী কেণ্ডিডেট, আপুনি জয়ন্ত মল্ল বৰুৱাৰ পৰা ভৱেশ কলিতাৰ পৰা যাকেই নুসুধক, তেওঁলোকে ফুল কনফিডেঞ্চত আপোনাক ক'ব নোৱাৰিব যে মই এইবাৰ জিকিমেই। মই নকওঁ যে তেওঁলোক হাৰিব, কিন্তু মই কথাটো কৈছোঁ, এই 3জন ব্যক্তিৰ বাহিৰে বাকীসকলে কিন্তু এইবাৰ সেই কনফিডেঞ্চ লেভেলটো নাই। গতিকে এই এক্সিট পোলত যিটো দেখুওৱা হৈছে, 100ৰ ওপৰ আসন দেখুওৱা হৈছে, 88, 89 দেখুওৱা হৈছে, তেওঁলোকৰ সহযোগী দল অগপৰ 26খন আসন দিছে। 26খনৰ প্ৰায় 9-10খনমান আসনতহে তেওঁলোকে যুঁজলৈ আহিছে, যুঁজিবলৈ পৰা অৱস্থা, বাকীবিলাকত চাৰেণ্ডাৰ। গতিকে আসনৰ সংখ্যা বেছি হোৱাৰ কাৰণে যে অগপই 26খন আসনত মানে প্ৰাৰ্থিত্ব দিছে কাৰণে আৰু NDAৰ সহযোগী হৈ খেলিছে কাৰণেই অগপই যে 20খন আসন পাব, 15খন আসন পাব, সেইটো একেবাৰে মিছা কথা। গতিকে আৰু কিমান ধৰ্মভিত্তিক বা জাতি বৰ্ণৰ মাজত সোমাই এই এক্সিট পোলবোৰ কৰা হৈছে, নে অসমলৈ নহাকৈয়ে খবৰ এনেই দিয়া হৈছে, সেইটো এটা ডাঙৰ কথা। আৰু শেষ মুহূৰ্তত ভোটৰ ক্ষেত্ৰত সলনি হয় মানুহৰ মনটো, বহুত ক্ষেত্ৰত সলনি হয়। মানে যিসকল খুব সচেতন ভোটাৰ তেওঁলোকৰ এটা সিদ্ধান্ত থাকেই, কিন্তু যিসকল অসচেতন ভোটাৰ তেওঁলোকে ধৰি লওক হিতাধিকাৰীয়ে ভাবি আছে যে মই বিজেপিকে দিম, হয়তো তেওঁ আগমুহূৰ্ততো সিদ্ধান্তটো কিবা কাৰণত তেওঁ সলনি হ'ব পাৰে। গতিকে সেইটো এটা কথা থাকে। আৰু চেম্পলবোৰ কেনেকুৱা চেম্পল লৈছে সেই কথাটোও থাকে। আৰু এনেকুৱা বহুবোৰ কথাই আচলতে ক্ৰিয়া কৰে, যিটো কাৰণে এক্সিট পোল কেতিয়াবা ভুল হয়। এতিয়া মই নকওঁ যে অসমত এক্সিট পোল ভুল হ'ব, যিখিনি ওলাইছে। মই প্ৰথমতেই কৈছোঁ, ইয়াৰ আগৰ ভিডিঅ'ত মই বহুতবাৰ কৈছোঁ যে মইতো যিমান দূৰ ভাবোঁ
অসমত বৰ্তমান NDA চৰকাৰখনেই আহিব, কিন্তু এতিয়া দেখা বহুতবোৰ বিধায়ক হয়তো নাহিব। আৰু এতিয়া দেখা এইবাৰ থকা প্ৰতিগৰাকী বিধায়কে যদি আহে আৰু সঁচাকৈ যদি বিজেপিয়ে আসন 80ৰ ওপৰত লাভ কৰে, মানে বিজেপি NDA মিত্ৰজোঁটে যদি অসমত 80ৰ ওপৰত লাভ কৰে, তেনেহ'লে ধৰি লওক মানে EVM-ত যি এই যে খেলি মেলিৰ কথা বা এনেকুৱা বিভিন্ন ধৰণৰ যে আমি কথা বতৰাবোৰ শুনো অভিযোগবোৰ, সেইটো সঁচা। কাৰণ সেই কথাটো কোনো কাৰণত মানি ল'ব নোৱাৰি। আমি নিজেতো দেখি আছোঁ ন, প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিছোঁ, তেওঁলোকৰ মাজত বিসম্বাদ দেখিছোঁ। যদি আজি কমলপুৰ সমষ্টিৰ পৰা দিগন্ত কলিতাই যদি একেবাৰে হাজাৰ হাজাৰ ভোটত জিকি যায়, বাকীকেইজন যি অংকুৰ ডেকাই হওক বা সত্যব্ৰত কলিতাই হওক বহুত কম ভোট যদি পায়, তেতিয়াহ'লে তাত খেলি মেলি হ'বই লাগিব। কাৰণ সেই কথাটো সাধাৰণ মানুহেও ধাৰণা এটা কৰিব পাৰিব যে দিগন্ত কলিতাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, যিটো কাৰণে তেওঁ হিচাপ নিকাচ কৰি মানসিকভাৱে ভাগি পৰি এই ধৰণৰ ধমকি হুমকি দিবলগীয়া হৈছে। গতিকে কথাবোৰ তেনেকুৱা। এক্সিট পোল হ'ল বুলিয়ে যে একেবাৰে 100% নিশ্চিত হ'ব, শুদ্ধ হ'ব, তেনেকুৱা নহয়। আমি 4 তাৰিখলৈ বাট চাব লাগিব। আৰু বহুতে আশা কৰি থকাৰ দৰে বিৰোধীয়েও এনেকুৱা পৰ্যায়লৈ নাযায় যে আজিও কোনোবাই বহুতে কৈ থকাও শুনিছোঁ যে 70-80খন বিৰোধীয়ে পাব। সেইটো নহয়। পোৱাৰ স্কোপ আছিল, তেওঁলোকৰ কাৰণে এটা পৰিৱেশ আছিল, কিন্তু তেওঁলোকে সেই পৰিৱেশটো ল'ব নোৱাৰিলে। গতিকে বিৰোধী শক্তিশালী হ'ব আগতকৈ, সেইটো কথা সঁচা। কিন্তু এই যে এক্সিট পোল, এই এক্সিট পোলবোৰ চকু মুদি আচলতে বিশ্বাস কৰিব লগা এক্সিট পোল নহয় একেবাৰে। কাৰণ মই ইতিমধ্যে আপোনালোকক ক'লোঁ, পশ্চিমবংগ লোকসভাৰ কথাও ক'লোঁ আৰু আপ দলৰ কথাও ক'লোঁ, তেওঁলোকে কেনেকৈ নাপাত্তা কৰাৰ পাছত আনকি বিশ্লেষণত, তেতিয়া যদি আপোনালোকে দিল্লী বিধানসভাৰ এক্সিট পোলৰ বিশ্লেষণ শুনিছিল, অসমৰ বিশ্লেষকৰ পৰা একেবাৰে নেশ্যনেল লেভেলৰ বিশ্লেষকেও আপক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। তাৰপিছত যেতিয়া মূৰ দাঙি উঠিল, তাৰপিছত আপক অলপ গুৰুত্ব দিয়া হ'ল। গতিকে এই কথাবোৰ অকণমান চাব লাগিব। আৰু এক্সিট পোল হ'ল বুলিয়েই যে একেবাৰে মানে চকু মুদি আমি বিশ্বাস কৰিম, সেইটো নহয়। কোনেও বিশ্বাস কৰিবই নালাগে। মোৰ মতে 4 তাৰিখে আমি দেখোন আচল পোলৰ ৰিজাল্ট পামেই। 4 তাৰিখে 12টা বজাত আমি গমেই পাই যাম যে কি হ'ল কি নহ'ল। এতিয়া এনেই কল্পনা কৰি সপোন দেখিতো লাভ নাই। কোনেও সপোন দেখি লাভ নাই, না বিৰোধীয়ে সপোন দেখি লাভ আছে। বিৰোধীয়ে যদি ভুল বুলি ভাবি সপোন দেখি কিবা কৰিম বুলি ভাবিছে, সেইটোও ভুল। আৰু বিজেপিয়েও যদি ভাবিছে যে ইমানখিনি পাই যাম আমি চকু মুদি, সেইটোও ভুল। গতিকে ভাবিব লগা কথা সেইটোৱেই। এক্সিট পোল আচলতে সদায় একজেক্ট নহয়। নমস্কাৰ, ধন্যবাদ।